শেহতীয়া যিটো পৰিস্থিতি এইটো অত্যন্ত উদ্বেগজনক আৰু আমি সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি দেখিছোঁ যে এই বিষয়টো এটা দীৰ্ঘদিনীয়া বিষয় বিশেষকৈ ভূমিৰ সমস্যা বা ভূমিৰ অধিকাৰ ইয়াক লৈ বিশেষকৈ যিসকল জনজাতি ৰাইজ আছে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি সকলোৱে অতি চিন্তিত সেইকাৰণে ভূমিৰ অধিকাৰ বিচাৰি বা ভূমিৰ অধিকাৰ আনে কাঢ়ি লৈ যোৱা বিষয়বোৰত অতি সেন্সিটিভ এটা মাইণ্ডছেট লৈ সকলোৱে বিভিন্ন সময়ত সংগ্ৰাম কৰি আহিছে অতি এই গোটেই বিষয়টোক লৈ আমি সকলো চিন্তিত হৈ আছোঁ আৰু সেইকাৰণে এই যে হুৰে বিভিন্ন বহুজাতিক কোম্পানীক মাটি দি দিছে বহুতে আমাৰ মাটি কাঢ়ি লৈ গৈছে এইবোৰক লৈ সকলো ঠাইতে ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত আছে আৰু শেহতীয়াকৈ কাৰ্বি আংলঙত যিসকল ব্যক্তিয়ে এই সংগ্ৰামত বিশেষকৈ ভূমিৰ অধিকাৰ কাৰ্বি ৰাইজে তাৰ থলুৱা বাসিন্দাই পাবৰ কাৰণে বা বেলেগে কাঢ়ি লৈ যোৱাৰ সম্পৰ্কত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদ সাব্যস্ত কৰাৰ গোটেই বিষয়টোক চৰকাৰে যি ধৰণে গোটেই বিষয়টো তেওঁলোকে চাব লাগে গণতান্ত্ৰিক আন্দোলন এটাৰ যেনেকুৱা মৰ্যাদা হ'ব লাগে সেই বিষয়টো তেতিয়াই আলোচনাৰে গোটেই বিষয়টো সমাধান কৰিব লাগিছিল কাৰণ শেহতীয়াকৈ প্ৰতিবাদ চলি আছিল গণতান্ত্ৰিকভাৱে তাৰ আগতেও বহু এই বিষয়টোক লৈ বিশেষকৈ ভূমিৰ অধিকাৰক লৈ ভূমি বেলেগক দি দিয়া বিশেষকৈ হাজাৰ হাজাৰ বিঘা মাটি কৰ্পৰেট হাউচক বহুজাতিক কোম্পানীক দিয়া বহু ভিজিআৰ বেলেগে বেদখল কৰি ৰখা যিবোৰ কথা আমিও কৈছিলোঁ উচ্ছেদৰ বিষয় যেতিয়া আছিল যে কাৰ্বি আংলঙৰ এই অঞ্চলসমূহত ব্যাপক বেদখল হৈ আছে এইবোৰ কিয় মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ নিজৰ গৃহ জিলা সমষ্টিত ৰেলৱে মাটিবোৰো তেওঁ বেদখল মুক্ত কৰা নাই তাৰমানে যিসমূহ মাটি বেদখল হৈছে সেয়া ষষ্ঠ অনুসূচীৰ অঞ্চলেই হওক বা সেয়া জনজাতীয় আবেষ্টনীয়ে হওক বেল্ট ব্লক বা জলাশয় বনাঞ্চল যিবোৰ এইবোৰ আইনমতে তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে কিন্তু তাকে নকৰি সাম্প্ৰদায়িক অস্ত্ৰ হিচাপে মুখ্যমন্ত্ৰীয়ে কৰা যিটো কাম কাজ তাৰে এটা প্ৰভাৱ এটা নেতিবাচক প্ৰভাৱ সমাজত পৰিছে কিন্তু মই আহ্বান জনাইছোঁ এইটো যি ধৰণৰ ঘটনাৰ উদ্ভৱ হৈছে এইটো ইয়াৰ কাৰণে জগৰীয়া চৰকাৰ কাৰণ দীঘলীয়া সময়বোৰ চলি আছিল চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল মাত্ৰ কাৰ্বি আংলংখন বিজেপিৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তুলিৰাম ৰঙাং এটিএমৰ দৰে ব্যৱহাৰ কৰি আহিছে কিন্তু তাৰ কাৰ্বিসকলৰ থলুৱা খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাটো তেওঁলোকে দায়িত্ব হিচাপে গ্ৰহণ কৰা নাই গতিকে আমি আমাৰ ফালৰ পৰা আহ্বান এটাই জনাইছোঁ যে এই বিষয়টো গণতান্ত্ৰিকভাৱে সমাধান হ'ব লাগে কোনো হিংসা উত্তেজনা আক্ৰমণ প্ৰত্যাক্ৰমণে কেতিয়াও সমস্যাৰ সমাধান নকৰে আমি ক'ব খোজোঁ যে চৰকাৰে জনজাতীয় ৰাইজৰ আৱেগ বুজক দুখ বুজক আৰু এইটো তাৎক্ষণিকভাৱে এই সমস্যাৰ সমাধান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু শান্তি শৃংখলা যাতে বৰ্তাই ৰাখে এই গোটেই কথা বতৰাবোৰ হোৱাৰ পাছত চৰকাৰৰ যিটো ইণ্টেলিজেঞ্চৰ ইনপুট থাকিব লাগে এইটো ফেইলিয়াৰ হোৱাৰ কাৰণে বা শান্তি শৃংখলা ৰক্ষাৰ কাৰণে পুলিচ প্ৰশাসনৰ যিটো দায়িত্ব সেই দায়িত্ব পালন নকৰাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা উদ্ভৱ হৈছে গতিকে এই গোটেই বিষয়টোৰ কাৰণে ঘটনাটোৰ কাৰণে চৰকাৰ সম্পূৰ্ণ জগৰীয়া এতিয়া কিন্তু শান্তিৰ পৰিস্থিতি গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰাই উদ্যোগ ল'ব লাগে আৰু গণতান্ত্ৰিকভাৱে গোটেই বিষয়টো আগবঢ়াই লৈ যাব লাগে কিছুমান আগতো ফায়াৰিং হৈছে তাত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ২ তাৰিখে তেওঁ নিজে আলোচনাত বহিব গতিকে এই যি আলোচনা হ'ব কিমান ফলপ্ৰসূ হ'ব বুলি ভাবে ২ তাৰিখটো বহুত দেৰি আছে আজি ২৩ তাৰিখ গতিকে এই দীঘলীয়া এটা পৰিক্ৰমা উত্তেজনা চলি আছে যোৱাকালি যিটো পৰিৱেশ হ'ল বা আজিও যেনেকুৱা ধৰণৰ পৰিস্থিতি এটা উদ্ভৱ হৈছে এইটোৰ তাৎক্ষণিক নিয়ন্ত্ৰণৰ দায়িত্ব কিন্তু চৰকাৰৰ এতিয়া আমি শুনিবলৈ পাইছোঁ মন্ত্ৰীৰ মুখতো যে ষষ্ঠ অনুসূচিত মাটিৰ বিষয়টো এইটো তাৰ স্থানীয় প্ৰশাসনৰ যিখন কাউন্সিল আছে তেওঁলোকৰ বিষয় বুলি কৈছে কিন্তু যিহেতু গাৰ্জেন যিহেতু আছে দিছপুৰত আমাৰ ইয়াত থকা যিবোৰ কাউন্সিল আছে তেওঁলোকৰ নিশ্চয় তাত যদি এনেকুৱা ধৰণৰ শান্তি শৃংখলাৰ পৰিৱেশ আহে ভূমি সম্পৰ্কীয় কথা আহে তেওঁলোকেও নিশ্চয়কৈ উদ্যোগটো ল'ব লাগিব ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গতিকে এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি আমাৰ আহ্বান যে আপোনালোকে এই গোটেই বিষয়বোৰক যাতে কোনো কাৰণতে মানে পেলাই নাৰাখি বা এইবোৰ সমস্যাৰ এইবোৰ যিটো জেনুইন যিটো সমস্যা জেনুইন মানুহৰ যিটো কনচাৰ্ণ মানুহৰ শংকা ভয় এইটো গুৰুত্ব সহকাৰে উপলব্ধি কৰক আমাৰ মাটি নাথাকিলে জাতি নাথাকে
সেইটো কথা আমি বহুবাৰ সংবাদমেলত কৈ আহিছোঁ 50,000 মাটি আমাৰ খিলঞ্জীয়া 6 শিডিউল এৰিয়াৰ জনজাতীয় আবেষ্টনীৰ মাটি জনজাতীয় অঞ্চলৰ মানুহ মাটি যেতিয়া আপোনালোকে দিবলৈ ওলাইছে তেতিয়াই আমি কৈছিলোঁ যে এটা ভয়ংকৰ পৰিৱেশ ভৱিষ্যতে হ'ব আমাৰ যিসমূহ পিজিআৰ ভিজিআৰ যিবোৰ আছে যিবোৰ বেদখল কৰি আছে বিভিন্ন ধৰণে বেআইনীভাৱে সেইবোৰ আপোনালোকে উচ্ছেদ নকৰি সেইবোৰ মানে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মতে কাম কাজ নকৰি আপোনালোকে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিবৰ কাৰণে কৰা কামৰ কাৰণে আজি এইটো পৰিৱেশ হৈছে এইটো মনত ৰাখিব গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এতিয়া আপোনালোকে এই বিষয়টোক লৈ কোনো ধৰণৰ বোকা ছটিওৱা ৰাজনীতি নকৰি যিমান পাৰি সোনকালে মানুহৰ মাজত শান্তি মানুহৰ মাজত আস্থাৰ বাতাবৰণ আৰু এই সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰক